প্ৰিয় দৰ্শক, জুবিন গাৰ্গৰ হত্যাকাৰীসকল বাচি গ'ল। জুবিন গাৰ্গৰ হত্যাকাৰীসকল এতিয়া শাস্তিৰ পৰা ৰেহাই পালে, নিৰ্দোষী সজালে। জুবিন গাৰ্গৰ হত্যাকাৰীসকল এতিয়া যিসকলক আমি ভাবি আছিলোঁ হত্যাকাণ্ডৰ লগত লিপ্ত হৈ আছে পিশাচ, কিন্তু সেইকেইটা এতিয়া নিৰ্দোষী হৈ গ'ল, বাচি গ'ল, আইনৰ সুৰুঙাই বাচি গ'ল। গতিকে এই কথাখিনি, এই তথ্যখিনি এতিয়া মই বিস্তৃতভাৱে ব্যাখ্যা কৰিব বিচাৰিছোঁ। কেনেধৰণে বাচি গ'ল, কিয় নিৰ্দোষী হ'ল, এতিয়া হত্যাকাণ্ডৰ লগত লিপ্ত নহয় সিদ্ধাৰ্থ শ্যামকানু, শেখৰ, অমিত প্ৰভা আৰু সন্দীপন গাৰ্গ। গতিকে এই কথাখিনিক লৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। মই এই কথাখিনি আগতো বিস্তৃতভাৱে ব্যাখ্যা কৰিছিলোঁ থুলমূলীয়াকৈ, কিন্তু আজি পুনৰ এই প্ৰতিবেদনটো আকৌ মই আলোচনা কৰিব বিচাৰিছোঁ যে কিয় নিৰ্দোষী হ'ল, ক'ত নিৰ্দোষী হ'ল। চাওঁ আহক, এই প্ৰতিবেদনটো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। এতিয়া চাওক, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত যিহেতু লিপ্ত হৈ আছিলে, আমি ডাইৰেক্টলি ক'ব পাৰোঁ যে সেই পিশাচকেইটাই। কিন্তু এতিয়া ছাৰটোৰ দৰে যিহেতু জুবিন গাৰ্গৰ লগত লাগিয়ে আছিলে মৃত্যু পৰ্যন্ত, গতিকে সেই পিশাচকেইটা কেনেকৈ নিৰ্দোষী হ'ল। যিহেতু এটা ছিংগাপুৰত অট'পচিৰ যি ৰিপৰ্ট প্ৰতিবেদন দাখিল কৰিছিলে, আৰু সেই প্ৰতিবেদনত এটা স্পষ্টকৈ উল্লেখ কৰিছে ছিংগাপুৰৰ চৰকাৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ লগত কোনো সম্পৰ্ক নাই এই আমি যিকেইটা পিশাচ বুলি কৈছোঁ, এই সিদ্ধাৰ্থ শ্যামকানুহঁতৰ কোনো জড়িত নাই বুলি কৈছে, লিপ্ত নহয় বুলি কৈছে, নিৰ্দোষী সজাইছে। আৰু জুবিন গাৰ্গৰ মৃত্যু এক স্বাভাৱিক মৃত্যু বুলি বৰ্ণনা কৰিছে, উপস্থাপন কৰিছে, সন্নিৱিষ্ট কৰিছে এই ছিংগাপুৰৰ চৰকাৰে, যিখন প্ৰতিবেদন তেওঁলোকে দাখিল কৰিলে। জুবিন গাৰ্গ পানীত ডুবি মৃত্যু হ'ল, জুবিন গাৰ্গ বেছি সুৰাপান, অত্যাধিক সুৰাপান কৰাৰ কাৰণে মৃত্যু হ'ল, আৰু জুবিন গাৰ্গ লাইফ জেকেট নিপিন্ধি সাগৰত সাঁতোৰাৰ কাৰণে মৃত্যু হ'ল বুলি উল্লেখ কৰিছে ছিংগাপুৰৰ সেই প্ৰতিবেদনত। গতিকে এই কথাক লৈ এতিয়া আমি সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ যে কেনেকৈ নিৰ্দোষী সজালে সেই পিশাচকেইটাক। যিকেইটা মানুহ জুবিন গাৰ্গ সাঁতুৰি থকা অৱস্থালৈকে ছাঁটোৰ দৰে লাগি আছিলে, আৰু সেইকেইটাক নিৰ্দোষী সজাইছে ছিংগাপুৰৰ চৰকাৰে, গতিকে ন্যায়ালয়ে। গতিকে এই কথাখিনি এটা আচৰিত নহয়নে বন্ধুসকল, প্ৰিয় দৰ্শক? আপোনালোকে ভাবকচোন কথাষাৰ, আপোনালোকে কমেণ্টত জনাব যে এই কথাখিনি আচৰিত নহয় জানো? যি মানুহে দোষী হ'ব লাগে, যিকেইটা মানুহ দোষী হ'ব লাগে, সেইকেইটাক নিৰ্দোষী সজোৱাৰ কাৰণ কি? কিয় নিৰ্দোষী সজাবলৈ চেষ্টা কৰিছে একাংশই? গতিকে সেই কথাখিনিয়ে খুব চিন্তিত কৰি তুলিছে আমাৰ সমগ্ৰ জুবিন প্ৰেমিক, সমগ্ৰ জুবিন অনুৰাগীক চিন্তিত কৰি তুলিছে। খুবেই চিন্তিত হৈছোঁ আমি। এতিয়া ভয় লাগিছে যে আমাৰ ভাৰততো, আমাৰ অসমতো জুবিন গাৰ্গৰ সেই হত্যাকাৰী পিশাচকেইটাক মোকলাই দিব নেকি, এৰি দিব নেকি, বা নিৰ্দোষী সজাব নেকি এই অভিযুক্তকেইটাক, তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছোঁ। যিহেতু ছিংগাপুৰৰ সেই প্ৰতিবেদনতো সম্পূৰ্ণ নিৰ্দোষী সজাই দিলে, গতিকে আমাৰ ইয়াতো সি ঠিক তেনেকুৱাই যদি কৰি দিয়ে তেতিয়া কি হ'ব, তাকে লৈ এটা ভয় লাগিছে। মুকলি আকাশতলৈ যদি ঘূৰি আহে কি হ'ব তেতিয়া, কেনেবাকৈ যদি বাচি আহে আইনৰ সুৰুঙাই দি। এই কথাষাৰ এতিয়া সমগ্ৰ জুবিন প্ৰেমিক হতাশাত ভোগাইছে, ভয় শংকাত ভুগিব লগা অৱস্থা হৈছে আমাৰ সমগ্ৰ জুবিন প্ৰেমিক। কাৰণ আমি যিটো বিচাৰিছোঁ সেই শাস্তি হ'ব লাগিব, কিন্তু হ'বগৈনে? কোনোবাই বচাবলৈ চেষ্টা কৰি আছে নেকি? এই কথাষাৰ আপোনালোকে ভাবকচোন। কোনে যদিহে জুবিন গাৰ্গৰ হত্যাকাৰীকেইটাক, পিশাচকেইটাক বচাবলৈ চেষ্টা কৰিছে, কোনে বচাবলৈ চেষ্টা কৰিছে, কোন কোন জড়িত হৈ আছে? গতিকে সেই কথাখিনিক লৈ চিন্তা কৰিব সময় হ'ল, পলম হৈছে, বহুত পলম হৈছে। জুবিন গাৰ্গে ন্যায় নাপাবগৈ নহ'লে। এতিয়া লোক অধিবক্তা দল গঠন কৰিছে চৰকাৰে, যদি সেই অধিবক্তা দলকেইটাকো যদি কোনোবা নেতা, পালি নেতাই যদি ব্যৱহাৰ কৰি নিয়োগ কৰিছে, তেতিয়া কি হ'ব? জুবিন গাৰ্গৰ বিপক্ষে যদি সিহঁতে কাম কৰে, মনে মনে যদি এনেই প্ৰকাশ কৰিব পাৰে যে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি গোচৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰভাৱে তদন্ত চলাই আছোঁ বুলি ক'ব, কিন্তু তেওঁলোকৰ মুখত এক পেটত এক যদি হয়, তেতিয়া কি হ'ব? তেতিয়া জুবিন গাৰ্গে ন্যায় পাবগৈনে? যদি বচাবলৈ চেষ্টা কৰে জুবিন গাৰ্গক, তেতিয়া একো নাই। ন্যায় দিবলৈ যদি চেষ্টা কৰে তেতিয়া একো নাই, আমি সন্মত। কিন্তু পিশাচকেইটাক যদি বচাবলৈ চেষ্টা কৰে তেতিয়া কি হ'ব? আমিতো সন্মত হ'ব নোৱাৰোঁ, আমি মানি ল'ব নোৱাৰোঁ যে নিৰ্দোষী সজাব। সেই পিশাচকেইটা যদি নিৰ্দোষী সজায় আমি কেনেকৈ মানি ল'ম? কেতিয়াও মানি ল'ব নোৱাৰোঁ। কাৰণ জুবিন গাৰ্গৰ মৃত্যু পৰ্যন্ত ছাঁটোৰ দৰে লাগিয়ে আছিলে, সেইকেইটা সাঁতুৰিয়ে ফুৰিছিলে। গতিকে সেইকেইটা জানি বুজি যিহেতু মৃত্যুমুখলৈ ঠেলি দিছে, গতিকে সেইটো হত্যাকাৰীয়ে হ'ব। সেইকেইটা জুবিন গাৰ্গৰ হত্যাকাণ্ড লিপ্ত হৈ থকা পিশাচেই হ'ব। সেইকেইটা একো একোটা পিশাচ, লোকৰ তেজ শুহি খোৱা
পিশাচেই হ'ব সেইকেইটা। গতিকে সেইকেইটাক নিৰ্দোষী সজালে এইটো কথা শুনিবলৈ কেনেকুৱা হয় ভাবকচোন। গতিকে আইন পৃথিৱীত আছেনে নাই? সেই চৰকাৰখনক সুধিছোঁ মই, ছিংগাপুৰৰ সেই চৰকাৰখনক, ন্যায়ালয়ক সুধিছোঁ যে আপোনালোকৰ তাত আইন বোলা বস্তুটো আছেনে নাই? নে নিৰ্দোষীক আপোনালোকে দোষী সজায় আৰু দোষীক নিৰ্দোষী সজায়? তেনেকুৱা কাণ্ড কৰে নেকি আপোনালোকৰ তাত? এতিয়া এই পিশাচকেইটা কিয় নিৰ্দোষী সজাইছে? জুবিন গাৰ্গৰ হত্যাত কোনো জড়িত নহয় বুলি কৈছে। পানীত ডুবি হত্যা যদি মৃত্যু হৈছে তেতিয়া সিহঁতে ডুবাইছে পানীত এই পিশাচকেইটাই। ভিডিঅ' তাত কোনো ভিডিঅ' ক্লিপ নাই বাৰু, কিন্তু ভিডিঅ' তেওঁলোকে কৰাও নাই। কৰিছিলে যদিও সেইখিনি ৰাজহুৱা নকৰিলে। পানী যদি ডুবাই হেঁচি ধৰি মৃত্যু মুখত পেলালে তেতিয়া এই কথাষাৰ আপোনালোকে অনুধাৱন কৰিছে নাই? আপোনালোকে ইনভেষ্টিগেশ্যন কৰিলে নে নাই? ছিংগাপুৰ আৰক্ষীক মই প্ৰশ্ন কৰিব খোজোঁ, কিন্তু তেওঁলোকেতো এই ভিডিঅ'টো নাপায় বাৰু। তথাপিও মোৰ মনৰ কথাখিনি শ্বেয়াৰ কৰিছোঁ। গতিকে সেইবোৰ লাগিব যে কেনেকৈ মৃত্যু হ'ল। জুবিন গাৰ্গ ডাঙৰীয়াক তেওঁলোকে হত্যা কৰিছে খাটাঙে, এইটো হয়, 100% চিয়'ৰ। গতিকে ইয়াত আৰু কোনো ভাবিবলগীয়া একো কথা নায়েই, একেবাৰে 100% হয়েই যে জুবিন গাৰ্গক মৃত্যুমুখত পেলাবলৈ সিদ্ধাৰ্থ আৰু শেখৰ এই দুটা একেবাৰে 100% জড়িত, একেবাৰে শ্যাম কানুলৈকে জড়িত। চবেই এটা এটা নিজৰ দায়িত্ব পালন কৰিছে প্লেনিং কৰি। ছিংগাপুৰলৈ লৈ যোৱাৰ দায়িত্বটো লৈছিলে শ্যাম কানু মহন্তই আৰু লৈ গ'ল। ছুইচাইড কৰা পৰ্যন্ত কৰিম বুলি কৈ লৈ গ'ল। এইটো এটা দায়িত্ব ল'লে শ্যাম কানুৱে। আৰু পিছৰ দায়িত্বখিনি কোনে ল'লে? সিদ্ধাৰ্থ শৰ্মাই, যে গাহৰি মাংসৰ লগত বিষ মিহলাব, বিয়েৰ পান কৰাব, অত্যাধিক সুৰাপান কৰাব, দুৰ্বল কৰিব, অচেতন কৰিব, পানীত নমাই কৰি জুবিন গাৰ্গৰ হত্যাকাণ্ড কৰি পেলাব এই পিশাচকেইটা। গতিকে সেই প্লেনিংটোৰ দায়িত্ব ল'লে কোনে? সিদ্ধাৰ্থ শৰ্মাই। আৰু শেখৰজ্যোতি অমিত প্ৰভা মহন্তৰ দ্বাৰা সুৰাপান কৰাব জুবিন গাৰ্গক গোটেই ৰাতি নিশাত। গতিকে এই কামখিনিৰ দায়িত্ব প্ৰত্যেকে একো একোটা দায়িত্ব, চৰিত্ৰ, ভূমিকা পালন কৰিলে। গতিকে আৰু তেনেকৈ জুবিন গাৰ্গক হত্যা কৰিলে। গতিকে সেইকেইটাক নিৰ্দোষী সজালে এইটো আচৰিত কাণ্ড নহ'ব জানো? সম্পূৰ্ণৰূপে জড়িত হৈ আছে ছিংগাপুৰ মৃত্যুৰ যি স্থান, সেই মৃত্যু স্থানত গোটেইকেইটা চাওঁটোৰ দৰে লাগি আছিলে জুবিন গাৰ্গৰ লগত। গতিকে সেই প্ৰতিবেদনত ক'লেই হ'ব নেকি যে সেইকেইটা জড়িত নাই বুলি, নিৰ্দোষী বুলি সজালে আমি মানি ল'ম নেকি কোনোবাই? সমগ্ৰ জুবিন প্ৰেমীয়ে কেতিয়াও মানি ল'ব নোৱাৰে। গতিকে সেই কথাখিনিক লৈ চিন্তিত হৈ পৰিছোঁ এতিয়া। সমগ্ৰ জুবিন প্ৰেমী চিন্তিত হৈ পৰাৰ এটা সময় আহি পৰিছে। গতিকে সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ সন্মুখত যে মোৰ কথাখিনি আপোনালোকে কিবা এটা যুক্তি আছিলে বুলি যদি ভাবে, লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো যদি ভাল পায় ভিডিঅ'খিনি চাই ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। খুবেই গুৰুত্বপূৰ্ণ খবৰ হয়, মানে সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ সন্মুখত। জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু পিশাচকেইটা উপযুক্ত শাস্তি পাব লাগিব। নহ'লে আমি কেতিয়া ক্ষান্ত হৈ থাকিব নোৱাৰোঁ, বহি থাকিব নোৱাৰোঁ, কেতিয়াও হাত সাৱটি বহি থাকিব নোৱাৰোঁ। জুবিন গাৰ্গৰ অভিযুক্তকেইটাই, হত্যাকাৰীকেইটা ফাঁচি হ'বই লাগিব। ফাঁচি নহ'লে কিন্তু কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। ছিংগাপুৰ প্ৰতিবেদনত তেওঁলোকে সেইখিনি কি কৰিছে নাজানো, তেওঁলোকে সেইখিনি কাৰোবাৰ প্ৰৰোচনাত পৰি কিবা কৰিছে যদিও নাজানো, কিন্তু তেওঁলোকে কেনেকৈ নিৰ্দোষী সজালে তাকে লৈ এতিয়া আচৰিত হৈছোঁ। দোষী মানুহকেইটাক নিৰ্দোষী সজাবলৈ সাহস ক'ত পালে? গতিকে জুবিন গাৰ্গৰ উচিত তদন্ত আমি বিচাৰিছোঁ, ন্যায় বিচাৰিছোঁ, নিৰপেক্ষভাৱে তদন্ত গোচৰ প্ৰক্ৰিয়া চলাই নিয়ক। আমাৰ লোক অধিবক্তা দল যি গঠন কৰিছে এইকেইজন যদি নিৰপেক্ষ হয়, নিশ্চয় জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় পাব। যদি কাৰোবাৰ কথামতে গঠন হৈ যদি কাৰোবাৰ কথামতে কাম কৰে আমাৰ অধিবক্তা দল কেইজনে, তেতিয়া কিন্তু আমি ভাবিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় নাপাব, বহুত বছৰলৈকে নাপাবই। গতিকে আমি নিৰপেক্ষভাৱে তদন্ত বিচাৰিছোঁ আৰু জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় নোপোৱা পৰ্যন্ত এনেকৈ আমি চিঞৰি থাকিবলৈ বাধ্য হ'ম। এইখিনি হৈছে আমাৰ কণ্ঠস্থ, আমাৰ দাবী হয়। আমি আন্দোলন নকৰাকৈ এনেকৈ এতিয়া বৰ্তমান প্ৰতিবাদ কৰি আছোঁ যে জুবিন গাৰ্গৰ ন্যায় দিয়ক, দিয়ক, দিয়ক। #জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো যুদ্ধ আৰম্ভ হৈছে ছ'চিয়েল মিডিয়াত, ঠিক তেনেকৈ আমি এনেকৈ পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে হ'লেও আমি এনেকৈ প্ৰতিবাদ কৰি যাম বা এনেকৈ চিঞৰিবলৈ চেষ্টা কৰিম যে জাষ্টিছ ফৰ জুবিন গাৰ্গ, দিয়ক ন্যায়। গতিকে এইখিনি মোৰ কথা ক'ব লগা আছিলে, মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ সন্মুখত। আপোনালোকৰ মতামতখিনি প্লিজ জনাব বুলি আশা কৰিছোঁ। আপোনালোকৰ বহুমূলীয়া মন্তব্যখিনিয়ে মোক বহুত উৎসাহ দিয়ে, সাহস দিয়ে, প্ৰেৰণা দিয়ে। গতিকে এনেকৈ চিঞৰি থাকিবলৈ মই সাহস দিবৰ কাৰণে, ভিডিঅ' বনাই থাকিবৰ কাৰণে মই সাহস যিহেতু পাম, গতিকে আপোনালোকৰ বহুমূলীয়া মন্তব্যবিলাক, কমেণ্টবিলাক প্লিজ কৰিব। গতিকে এইখিনিকে মোৰ ফালৰ পৰা ক'ব লগা আছিলে, ক'লোঁ। আৰু এইখিনি বহুত গুৰুত্বপূৰ্ণ কথা ক'ব লগা আছিলে। মই যুক্তিসম্পন্নভাৱে কথাখিনি ক'ব পাৰিছোঁনে নাই বা কৈছোঁনে নাই আপোনালোকে জনাব প্লিজ। জুবিন গাৰ্গে ন্যায় পাবলৈ লাগিবই, আৰু সেইকেইটাক বচাবলৈ কোনে চেষ্টা কৰিছে সেই কথাখিনি আমাৰ লাগিব। যদি বচাবলৈ চেষ্টা কৰি আছে পিশাচকেইটাক, তেতিয়া কিন্তু কথাটো বহুত বেলেগ এটা পৰিস্থিতিৰ সৃষ্টি হৈ যাব পাৰে। গতিকে এইখিনিকে মই ক'লোঁ, এইখিনিকে কৈ মোৰ চমু ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ, বন্দে মাতৰম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। ধন্যবাদ।